অসম চৰকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা স্থাপিত তিনিচুকীয়া জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ইটাখুলি ব্লকৰ উদ্যোগত মহাকালী গ্ৰাণ্ড উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰা বৰদেৱী বাহাদুৰ চাৰিআলি উন্নয়ন মঞ্চ আৰু মহাকালী গ্ৰাণ্ড উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত প্ৰথমে পতাকা উত্তোলন মাল্যপন আৰু বন্তি প্ৰজ্বলন কৰে। তাৰ পাছতেই অসমৰ সাৰ্থক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যপন কৰি মায়াবিনী গীতটি সকলো ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰে। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ হৈছে অসম চৰকাৰৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ অধীনত ৰাজ্যখনৰ ২১৫খন উন্নয়ন খণ্ডত স্থাপন কৰা এক প্ৰকল্প, যাৰ উদ্দেশ্য হৈছে বিদ্যালয়সমূহৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা। এই কেন্দ্ৰসমূহে ব্লক পৰ্যায়ত বিভিন্ন বিজ্ঞানিক ভিত্তিত এই কেন্দ্ৰসমূহে ব্লক পৰ্যায়ত বিভিন্ন বিজ্ঞান ভিত্তিক কাৰ্যসূচী যেনে মডেল প্ৰদৰ্শনী, চিত্ৰাংকন, কুইজ আৰু আলোচনা সভাৰ আয়োজন কৰে। প্ৰতি বছৰে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাও আয়োজন কৰা হয়। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মূল উদ্দেশ্য হৈছে বিজ্ঞানৰ প্ৰচাৰ, বিদ্যালয় পৰ্যায়ত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা, শিক্ষাৰ্থীসকলক উৎসাহিত কৰা, ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান প্ৰতিযোগিতা যেনে মডেল প্ৰদৰ্শনী, চিত্ৰাংকন আৰু বক্তৃতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা আৰু ব্লক পৰ্যায়ৰ প্ৰতিযোগিতা, বিভিন্ন ব্লকৰ বিদ্যালয়ৰ মাজত প্ৰতিযোগিতাৰ আয়োজন কৰা আৰু ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতা, বাৰ্ষিক জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। শিক্ষক আৰু বিজ্ঞানীৰ মাজত সম্পৰ্ক স্থাপন কৰা, শিক্ষক আৰু বিজ্ঞানীৰ মাজত এক সেতু হিচাপে কাম কৰা। আজিৰ অনুষ্ঠানত বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰী আহি নিজৰ নিজৰ বিজ্ঞান ভিত্তিক মডেলসমূহ প্ৰদৰ্শন কৰে। আজি আমাৰ অসম চৰকাৰৰ অধীনস্থ আমাৰ ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টৰ আমাৰ ষ্টেক আছে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনস্থ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আমাৰ সমগ্ৰ অসমৰে ব্লক লেভেলত ডেভেলপমেণ্ট ব্লক লেভেলত এষ্টাব্লিছ কৰা হৈছিলে 2008-ত। সেই সময়ত আমাৰ মাননীয় শিক্ষামন্ত্ৰী আছিলে হিমন্ত বিশ্ব ডাঙৰীয়া, বৰ্তমান তেখেত মুখ্যমন্ত্ৰী। তেখেতে এটা থিংকিং সেই সময়ত এটা ভাবিছিলে যে ভিলেজ এৰিয়া, গাঁও এলেকাত আমি বিজ্ঞানৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সমাজখনক। তো সেই হিচাপে তেওঁলোকে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ এষ্টাব্লিছ কৰিছিলে আৰু এই হিচাপে আমাৰ ইটাখুলি ব্লকতো এষ্টাব্লিছ কৰা হৈছিলে 2008-তে। আৰু সমান্তৰালে প্ৰত্যেক বছৰে তেওঁলোকৰ গাইডলাইনছ আহে আমাৰ অসম চৰকাৰৰ পৰা বিভিন্ন কাৰ্যসূচী হাতত ল'বৰ কাৰণে। তেনেকুৱা এক কাৰ্যসূচী আছে আমাৰ বছৰিকা আমাৰ এনুৱেল প্ৰগ্ৰাম হয়। আজি এনুৱেল প্ৰগ্ৰাম ইয়াত অনুষ্ঠিত কৰা হৈছে। এই প্ৰগ্ৰামত আমি আমাৰ বিশেষ কৰি মডেল কম্পিটিশ্যন, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে মডেল ইয়াত বিভিন্ন বিদ্যালয়ৰ যিবোৰ আমাৰ ব্লক লেভেলৰ অন্তৰ্গত আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰে, মডেল লৈ আহে। লগতে এক্সটেম্পৰ স্পীচ, বিজ্ঞান ভিত্তিক এক্সটেম্পৰ স্পীচ যি আকস্মিক বক্তৃতা আছে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তাৰ লগতে আমাৰ কি বুলি কয় ড্ৰয়িং কম্পিটিশ্যন আছে, পোষ্টাৰ ড্ৰয়িং কম্পিটিশ্যন। সেইটো বি চাইণ্টিফিক বেছ হয় আৰু এতিয়া নতুনকৈ যোৱা 2 বছৰ পৰা হৈছে ইনোভেটিভ আইডিয়া, ল'ৰা ছোৱালী কিবা আইডিয়া আছে তো সেইটোকো প্ৰেজেণ্টেশ্যন কৰা হয়। তাৰো এটা কম্পিটিশ্যন। এই কম্পিটিশ্যনটো ব্লক লেভেলৰ পৰা জিলা পৰ্যায়ত হয়, জিলা পৰ্যায়ৰ পৰা ষ্টেট লেভেলত হয়। আৰু ষ্টেট লেভেলত যিবোৰ ভাল প্ৰদৰ্শন কৰিব পাৰে তেওঁলোকে আমাৰ অসম চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ, তেওঁলোকৰ বিজ্ঞান চিন্তা চৰ্চা আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকক আমেৰিকাৰ নাছা বা আমাৰ জাপানৰ টেকনলজি বা অন্যান্য দেশ বিদেশৰ তেওঁলোকৰ ভ্ৰমণৰ কাৰণে ব্যৱস্থা কৰে। তো সেই সূত্ৰে আমি ভাবোঁ আমাৰ ইটাখুলি ব্লকত আজি যি অনুষ্ঠিত কৰা হৈছে ইয়াৰ পৰা আমাৰ বিভিন্ন গাঁও, আমাৰ যিহেতু ইটাখুলি ব্লক চাহ বাগিচা আৰু গাঁও এলেকাতে নিৰ্ভৰ কৰে। তো ল'ৰা ছোৱালী ইয়াত আহে, পৰিৱেশ যিমান পাৰি আমি চেষ্টা কৰোঁ তেওঁলোকৰ চাইণ্টিফিক পৰিৱেশ এটা দিবৰ কাৰণে, চিন্তা চৰ্চা কৰিবৰ কাৰণে। তো আৰ্যভট্ট সদায় ট্ৰাই কৰি আছে আৰু ইয়াৰ পৰা এডিশ্যনেলি বহুত লাভ হয়। আগতে 2008-ৰ আগতে এই এলেকাত আমাৰ BSc কৰা ল'ৰা ছোৱালী তেনেই তাকৰ আছিল, BSc কৰা বিদ্যালয়ত নাই। প্ৰায় প্ৰাইভেট স্কুলবোৰত তেওঁলোকে আৰ্টছৰ শিক্ষকসকলে মানে আমাৰ কি বুলি কয় তেওঁলোকে টিউশ্যন কৰাই, প্ৰাইভেট স্কুলত তেওঁলোকে ছায়েন্স পঢ়াই থাকে, মেথছ পঢ়াই থাকে। সেই সময়ত আমাৰ ইয়াত নাই, এই বৃহত্তৰ এলেকাবোৰত প্ৰায় আপোনালোকে চাব নাছিলে। কিন্তু আমাৰ যেতিয়া আৰ্যভট্ট ছায়েন্স চেণ্টাৰ ইয়াত ইষ্টাব্লিছ কৰা হ'ল, ছায়েন্সৰ কাৰণে বিশেষ কৰি চিন্তা চৰ্চা আগবঢ়োৱা হ'ল, তেতিয়া 2012-ৰ পাছত ইয়াত BSc কৰা ল'ৰা ছোৱালী খৰতকীয়াকৈ বাঢ়িবলৈ ধৰিলে। তেওঁলোকে তিনিচুকীয়া কলেজৰ পৰা বটনী মেজৰ লৈ বা ৰয়েল BSc কৰা ল'ৰা ছোৱালীবোৰ আগবাঢ়ি আহিলে আৰু তেওঁলোকে চাইণ্টিফিক যিবোৰ চিন্তা চৰ্চা এইবোৰ আগবঢ়াই লৈ গ'ল। এইটো সময়ত আপুনি ক'ব পাৰে যে মহাকালী চাহ বাগিচা, খেতুপথাৰ, শুকানী, হেবেদা, খেতুপথাৰ, আপোনাৰ অলকানন্দা, আমাৰ ইয়াৰ ওচৰত থকা খেতুজান, বিভিন্ন এলেকাত আজিকালি ছায়েন্সৰ ল'ৰা ছোৱালী পোৱা যায়। নহ'লে কি হয়, তেওঁলোকে আমি ছায়েন্সৰ চিন্তা চৰ্চা নকৰিলে কি হয়, আমি ছায়েন্সৰ যিবোৰ মানে আমাৰ
বি ফাৰ্ম কৰিব লাগে, ডি ফাৰ্ম কৰিব লাগে, নাৰ্ছৰ ল'ৰা ছোৱালীবোৰে BSc নাৰ্ছিং কৰিব লাগে, ল'ৰা ছোৱালী নাই। চৰকাৰে কোটা দিছে কিন্তু নাই। কিন্তু বিশেষ কৰি এই আৰ্যভট্ট ছায়েন্স চেণ্টাৰবোৰ ইষ্টাব্লিছ কৰি দিয়াৰ কাৰণে ইয়াৰ আশে পাশে সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হৈছে বুলি ভাবোঁ। আৰু চৰকাৰৰ যি উদ্দেশ্য লক্ষ্য হৈছে এইটো তেওঁলোকে আগবঢ়াই লৈ যাব পৰা সক্ষম হৈছে বুলি মই ভাবোঁ। Bureau Report, B+, NE.